পুনৰ এক জঘন্য ঘটনা সংঘটিত হৈছে এইখন অসমত। মানে তেখেতে মোৰ লগত বেয়া ব্যৱহাৰ ধৰ্ষণ কৰে। ধৰ্ষণ কৰাৰ পিছত মই তেখেতক কম মই মাহঁতক জনাই দিম। তেখেতে কয় বোলে নজনাবি। এইবাৰ মোমায়েকৰ কামনাৰ বলি হ'ল এগৰাকী কণমানি। 3 মাহ দিন ধৰি ধৰ্ষণ কৰি থাকিল নিজ ভাগিনীয়েকক। ধুবুৰীত সংঘটিত হৈছে এই লজ্জিত কাণ্ডটো। পুনৰ সভ্য সমাজক লজ্জানত কৰা এটা ঘৃণনীয় কাণ্ড এইখন অসমত সংঘটিত হৈছে। নিজৰ মোমায়েকৰ ঘৰতেই সুৰক্ষিত নহ'ল এগৰাকী কণমানি। নিজৰ ঘৰৰ পৰা স্কুলত যাবলৈ দূৰ হোৱাৰ কাৰণেই কণমানিজনীৰ মাকে মোমায়েকৰ ঘৰত থৈছিল জীয়েকক, যাতে বিদ্যালয়লৈ অহা যোৱা কৰাত ওচৰ হয়। কিন্তু মোমায়েকজন আছিল এজন নৰপিশাচ। নিজৰে ভাগিনীয়েকৰ লগত ঘৃণনীয় কাম কৰি আকৌ এবাৰ মানৱ সমাজক লজ্জিত কৰিলে। চিহ চিহ, কিমান এক ঘৃণনীয় কাণ্ড। বৰ্তমান আৰক্ষীয়ে লম্পট ধীৰেন দাসক আটক কৰি জেললৈ প্ৰেৰণ কৰিলে। আপুনি এই পাখণ্ডটোক কি শাস্তি পাব বিচাৰে নিজৰ মতামত আগবঢ়াবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, আছাম মিডিয়া 24।